ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বৰ্তমান মই ওলাইছোঁহে জাষ্ট, আৰু মোৰ লগৰ এটাই ফোন কৰিছে যে আহিছনে নাই, বোলো নাই। কৈছে নাহিবি, মাৰ্কেট বেয়া। তো ভাবি আছোঁ তাকে কেনেকৈ যাওঁ। কথা শুনি যাবলৈ মন যোৱা নাই, তেওঁ মানে ওলাই আছোঁ এতিয়া বৰ্তমান। যাওঁ, মাৰ্কেট যাওঁ। ইয়াতে অনলাইন আছোঁ মই অলৰেডি, ভাড়া নাই অহা মই গম পাইছোঁ। 5 মিনিটৰ ওপৰ হ'ল, তো ইয়াত ৰখি নাথাকোঁ, চিধা যাওঁ মাৰ্কেট। তো মাৰ্কেটত গৈ লগ পামগৈ, এতিয়া চিধা মাৰ্কেট। গাইছ, আহি পালোহি মাৰ্কেট। আৰু মাৰ্কেটত মিনিমাম 10-15 মিনিট বহিলোঁ। সি মোৰ লগৰটোৱে যে কৈছে ভাড়া নাই, যে সঁচাই ভাড়া নাই। তো এতিয়া এটা ভাড়া লাগিছে, তো মই গৈও আছোঁ কাষ্টমাৰজনৰ ওচৰত যাতে কেঞ্চেল নকৰক ফাৰ্ষ্ট বুকিং। তো সেইটো কাৰণে অলপ জল্দি গৈ আছোঁ, কাৰণ গাড়ীত ৰানিঙৰ ৰেকৰ্ড কৰি আছোঁ। তো আগত গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি মই গৈ আছোঁ। পালোঁ সেই ড্ৰপ লোকেশ্যন। তো এইটো চিধা চিধি GMC যায়, আৰু বেক চাইডে হ'ল গণেশগুৰি। আৰু এইটো বিল্ডিঙতে কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। ফাৰ্ষ্ট বুকিংটো আহি কমপ্লিট কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 152। বহুত কম পালোঁ, মিনিমাম 20 টকামান কম পোৱা গ'ল। কিবা ডিছকাউণ্ট দিছে চাগে, সেইটো কাৰণে কম পাইছোঁ। তো আছোঁ GMC ৰোডত। তো ইয়াৰ পৰা কি ভাড়া লাগে নালাগে নাজানিছোঁ। এইখিনি জেগাতো মই বহি পোৱা নাই, আজি মই বহি চাওঁ, নহ'লে চিটি চেণ্টাৰ হেচেৰে ওলাই যামগৈ, কাৰণ ইয়াত বহি লাভ নহ'ব। তো নেক্সট ভিডিঅ' কিমান, এইটো আগত আছে চিটি চেণ্টাৰ, আৰু মই বহি আছিলোঁ ইটো পাৰে। এইটো পাৰৰ পৰা এইটো পাৰলৈ এটা ভাড়ালৈ আহিলোঁ। ইটো পাৰে মানে ছোৱালী দুজনী ইটো পাৰ হয়। তো 100 টকা ক'লোঁ, 80 টকা দিলে। তো তাৰপিছতে আহি ড্ৰপ কৰাই দিলোঁহি। তো বেয়া নহ'ল, এনেকৈ ট্ৰেফিক পইণ্টটো জাষ্ট টাৰ্ণিং লৈ পেলাই আহি ড্ৰপ কৰাইছোঁ। তো 1 কিলোমিটাৰ নহ'ল, 80 টকা পালোঁ। তো আকৌ ইয়াৰ পৰা এতিয়া এইটো অফলাইন গ'ল। তো এতিয়া অনলাইনটো বজাই নাই। মোৰ লগতে যোনটো কৈছে যে আজি বেয়া বুলি, সঁচাই বেয়া দেখোন। এতিয়ালৈকে অনলাইন বজাৰ নাই। তো আৰু 10 মিনিটমান ৰখি যাওঁ, নহ'লে ছুপাৰ মাৰ্কেটৰ ফালে গুচি যাম খালী খালী। তাতহে দেখা যাব কি ভাড়া লাগে। আহি পালোঁ এই নেত্ৰালয়। তো এইটো হৈছে নেত্ৰালয় হস্পিটেল। বহি আছিলোঁ চিটি চেণ্টাৰত। তো ৰেপিডোটো বজাই নাই। তো অফলাইন ভাড়া এটা লৈ আহিলোঁ, আহি পেলাই নেত্ৰালয়ত ড্ৰপ কৰালোঁ। তো এতিয়া 100 টকা লৈছোঁ, মানে মই কমেও কৈছোঁ, কাৰণ বহি থকাতকৈ ভাড়া মাৰি থকা ভাল। তো এইটো ভাড়াত পাইছোঁ 100 টকা। তো আৰু এতিয়া বিশালৰ ফ্ৰণ্টত বহি আছোঁ, তাতে ভাড়া আহিলে উঠাই দিম, অফলাইন ভাড়াই উঠাই দিম আজি। 20 মিনিটমান বহিলোঁ গাইছ, মানে ভাড়া নাই। 20 মিনিটৰ পিছত ভাড়া আহিছে ৰেপিডোত, মানে আহি আছে, উঠাব নোৱাৰে, ইমান গাড়ী হৈ আছে। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, খানাপাৰা ফালে যাব চাগে। তো এটা ভাড়া লাগিছে তেতিয়াৰ পৰা, মানে দুটা কমপ্লিট হ'ব অনলাইনত। এইটো গ'লেহে যাওঁ জল্দি। এইটো হৈছে মেট্ৰ' হস্পিটেল। তো কাষ্টমাৰজনক তাত নমাই পেলাই এইটো পাৰে আছোঁহি। কাষ্টমাৰজন খানাপাৰা যাব, কিন্তু নাই, মেট্ৰ' হস্পিটেল আহিছিল, ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পালোঁ 70 টকা। আৰু এতিয়া ইয়াতে ৰখোঁ, কিজানি হস্পিটেলৰ পৰা ভাড়া চাড়া আহিব পাৰে। অফলাইন আহিলেও লৈ যাম, অনলাইন আহিলেও লৈ যাম। তো মানে নিমেই, যদি নাহিল 10 মিনিটমান ৰখি পেলাই হেল্থ চিটি ছায়েন্স মিউজিয়ামৰ ফালে গুচি যাম, কাৰণ খানাপাৰা নাযাওঁ, তাত গাড়ী বহুত থাকে। গাইজ 2 ঘণ্টা হ'ল ৰুমত গুচি অহা। তো ভাত পানী খালোঁ, খাই বৈ বৰ্তমান ওলাইছোঁ যাবৰ কাৰণে। আৰু ৰুমতে মানে অনলাইন কৰি ৰাখিছিলোঁ, ৰুমৰ পৰা এটা ভাড়াও লাগিছে। তো ওচৰতে আছে, গৈ পিক আপ কৰিব কাষ্টমাৰজনক। ক'ত যায় লাষ্টত দেখাই আছোঁ। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো আহিছে দক্ষিণগাঁও ওদালপাকুৰা। কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। তো এইটো দক্ষিণগাঁও নামিছেহি। তো মিনিমাম 5 কিলোমিটাৰ হ'ব। তো বিল দেখাইছে 93। কাষ্টমাৰজনৰ পৰা 100 লৈছোঁ, তাতে কৈছোঁ 100 টকা দিব লাগিব। তাৰপিছত ঠিক আছে 100 দিলে। তো এইটো বুকিং কমপ্লিট কৰালোঁ। তো এতিয়া ইয়াৰ পৰা ভাড়া লাগে নালাগে চাওঁ, অলপ টাইম ৰখি, কাৰণ সেইটো মই যেতিয়াই আহোঁ ভাড়া নালাগে। তো আজি চাওঁ কি হয়। মোৰ গাড়ীখনে মানে চব ভাল পালোঁ, কিন্তু এটা বস্তু বেয়া পালোঁ, ডেস্কবৰ্ডখন ইমান ধুনীয়া দিছে, কিন্তু এই লাইটটো যেন মানুহে ছাৰ্ভিচিঙৰ টাইম হ'লে লাইটটো জ্বলে। এইটো মোৰ এনেই জ্বলি থাকে, কোনো কাম নাই বন নাই, এনেই জ্বলি থাকে। আৰু এইটো বস্তু চাৰ্জিং পইণ্টটো বিৰাট ধুনীয়া চাৰ্জিং পইণ্ট দিছে, বিৰাট ফাষ্ট চাৰ্জিং হয়। আপোনালোকৰ গাড়ীত কেনেকুৱা হয় গম নাপাওঁ, কিন্তু মোৰতো ধৰি লওক ফাষ্ট চাৰ্জিং হয়। আৰু এইচাইডে যোনটো ডেস্কবৰ্ড দিছে, এইফালেও এইটো ডেস্কবৰ্ড কৰি দিয়াতে খুব ভাল লাগিলহেঁতেন দেখি। তো এইচাইডে ডেস্কবৰ্ড নিদিলে, কাৰণ চাৰ্জিঙৰ পইণ্টৰ কাৰণে। কৈছিলোঁ যে মোৰ কালি ভিডিঅ'টোত যে মোৰ গাড়ীত অলপমান ষ্টিকাৰ লগাব আছে, যে কি ষ্টিকাৰ লগালে ভাল হ'ব। তো ধনজিৎ দাই কমেণ্ট কৰিছে, জুবিন দাৰ ফটো। মইতো ভাবি আছিলোঁ
কাৰণ জুবিন দাৰ ফটোটো মানে কি বাহিৰত লগালে বৰষুণ পৰিলে বেয়া হৈ যায়, আপোনালোকে জানে। মই জুবিন দাৰ ফটোটো মানে ভিতৰত লগাব চেষ্টা কৰিম, কিন্তু বাহিৰত লগাম, বেলেগ লগাম। আৰু ধনীতা আপোনাৰ ফটোটো কথাটো ৰাখিম, মানে ভিতৰত লগাম কিন্তু কাৰণ জুবিন দাৰ ফটোটো মানে বাহিৰত লাগিলে বৰষুণ বতাহ দিলে বেয়া হৈ যাব। ভিতৰত ৰখাটো বিচাৰিছোঁ। আৰু বাহিৰত কি লগাম কমেণ্ট কৰি জনাবচোন। ক'বলৈ হ'ল য'ত বহি আছে তাতে ভাড়া লাগিছে, লচা নহ'ল য'ত আছে তাতে লাগিছে। মানে মোৰ কাষৰ বিল্ডিংটোত মোৰ কাষ্টমাৰজন আছে, ত' মই ৰাস্তাতে বহি আছোঁ, যদি আহে উঠাই লৈ যাম, নহ'লে কেঞ্চেল হৈ যাব। ত' চাওঁ ক'ত যায় বাৰু। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। ত' এইটো পিছফালে মানে চেণ্ট্ৰেল মল আছে, চেণ্ট্ৰেল মলো আহিছিল। ত' এইটো 7 কিলোমিটাৰ ডিষ্টেঞ্চ হয়। ত' এইটো পাইছোঁ 104 টকা। মানে লং হ'লেও লৈ আহিছোঁ, কাৰণ তাত বহি থাকিলে বহুত টাইম বহি থাকিবলগীয়া হয়। ত' সেইটো কাৰণে গুচি আহিলোঁ। ইয়াত এতিয়া ভাড়া লাগে নালাগে বাৰু অলপ টাইম ৰখি চাওঁ। ইয়াততো ভাড়া লাগিব এতিয়া পিছবেলা, কাৰণ ৰাইডটো কমপ্লিট কৰা নাই কাৰণে বাজা নাই। কমপ্লিট কৰাৰ লগে লগে বাঢ়ি যাব। চাওঁ কি ভাড়া দিয়ে। এটা বস্তু চাওকচোন, এচিডত আহিছেনে গাড়ীয়ে নাই। আৰু সেইফালে চাওকচোন, কেনেকুৱা জামত আহিছিলোঁ মই। মানে এনেকৈ একেবাৰে গণেশগুৰিৰ পৰা একেবাৰে ব্ৰিজৰ মাথালৈকে পূৰা জাম লাগি আছে। বহি বহি এলাহ লাগি গৈছে গৈ মোবাইল চাওঁতে চাওঁতে। তো ভাড়াটো লাগিছে আছে চিটি চেণ্টাৰত, যাব জু-ৰোডৰ ফালে। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। চিটি চেণ্টাৰ ৰখি আছে, মোক ফোন চোন কৰা নাই, চিধা যাওঁ, কেঞ্চেল হ'লেও হ'ব। এইটো হৈছে তৰুণ নগৰ, আৰু কাষ্টমাৰটোক আহি ঘৰত ড্ৰপ কৰালোঁ। তো এতিয়া আকৌ অনলাইন আহিছোঁ, উঠাই ল'লে। ভাড়াটো কমপ্লিট। আৰু এইটো ভাড়াত পাইছোঁ 80 টকা। তো ৰাতিপুৱাৰ পৰা 80 টকা ভাড়া পোৱাই নাই। তো এইটো ফাৰ্ষ্ট পাইছোঁ 80 টকা। তো এতিয়া আছোঁ ইয়াত তৰুণনগৰতে। তো অলপ আগত যাওঁ, তাত যাতে ভাড়া লাগে। তো বেলতলা ভাড়াটো অহাই নাই। তো বেলতলা ভাড়া বিচাৰোঁ এতিয়া, কাৰণ সেইফালে এতিয়া ভাড়া ভাল হয়। আহি পালোহি শ্ৰীনগৰ। শ্ৰীনগৰত অহাৰ লগে লগে ভাড়া লাগিছে, আছে আকৌ চিটি চেণ্টাৰত। তো চিটি চেণ্টাৰৰ পৰা এটা ভাড়া লৈ গৈছিলোঁ, এতিয়া আকৌ চিটি চেণ্টাৰৰ পৰাই লাগিছে। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, ক'ত যায় নাজানো। ড্ৰপ কৰি মই কৈ আছোঁ আৰু কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। তো এইটো হৈছে GMC ৰোড, চিধা গ'লে গণেশগুৰি। বুকিঙৰ ডিষ্টেঞ্চটো আছিল 1.5 কিলোমিটাৰ। তো 1.5 কিলোমিটাৰ আঁতৰত আহি ড্ৰপ কৰালোহি। তো এইটোত পালোঁ 80 টকা, মানে 80 টকীয়া ষ্টাৰ্ট হৈ গৈছে আৰু। তো এতিয়া ইয়াতে অলপ ৰখি চাওঁ, যদি ভাড়া লাগে লাগিল, নহ'লে গণেশগুৰিৰ ফালে খালী যাম, কাৰণ এইটো মই ৰখি লাভ নাই, য'তে ভাড়া আহে ত'তে উঠাব লাগে। তো চিধা গণেশগুৰি গুচি যাম, 5 মিনিটমান ৰখিম। মানে ভাড়া এইটো কাৰণে পোৱা নাযায়, ইয়াত মানে চব টমটম চলে, বেছিভাগ টমটম আৰু মেজিক চলে না, এইচতে ইমান ভাড়া পোৱা নাযায়। যিকেইটা ভাড়া লাগে মানে GMC হওক বা যিকেইটা হস্পিটেল আছে, এইচতে এখন হস্পিটেল, আগত এখন আছে, আগত আৰু এখন আছে নাইটিংগেল হস্পিটেল। তো তেনেকুৱা ভাড়াহে লগা যায়। তাৰপৰা খালী খালী আহি পালোহি চেণ্ট্ৰেল মল। তো ইয়াত আহি ভাড়া এটা লাগিছে চিটি চেণ্টাৰত। তো য'ৰ পৰা গৈছোঁ তাতে লাগিছে আকৌ। তো যাওঁ, কাষ্টমাৰ আকৌ গৈ পিক আপ কৰোঁগৈ। তো ঘূৰি ফুৰি ইয়াতে আহিছোঁ মানে। তেওঁ ছুপাৰ মাৰ্কেটৰ ফালে যাব, তো জল্দি গৈ ড্ৰপ কৰোঁগৈ, কাৰণ সন্ধিয়া হ'ব হৈছে, সন্ধিয়া আগে আগে ঘৰত যাম আজি। এইটো হৈছে উদেশনা মল, এইটো মানে এইফালে হৈছে ডাউন টাউন। ইয়াতে আহি ড্ৰপ কৰালোহি। ইঙত পালোঁ 80 টকা, আৰু সন্ধিয়া হ'বলৈ হৈছে। তো এতিয়া মানে ভিডিঅ' চাগে ইমান কৰা নহ'ব, আৰু মই আজি আৰ্নিংটো কৈ দিছোঁ যে কিমান টকা ইনকাম হ'ল। মই আগবেলা চলাইছোঁ, বেছি টাইম নহয়, 1.5 ঘণ্টা। তো এতিয়া 1.5 ঘণ্টা হৈ গ'ল, মানে 2 ঘণ্টা হৈ গ'ল ধৰি লওক। 2 ঘণ্টা আৰু মানে টোটেল 3.5 ঘণ্টা হৈছে, মানে 4 ঘণ্টা পূৰা কৰিম আৰু গুচি যামগৈ ঘৰত, কাৰণ হৈ যাব যিখিনি ইনকাম হৈছে। যিটো ৰেপিডত ইনকাম হৈছে মই তেতিয়া লগাই দিম স্ক্ৰীণত, আপোনালোকে চাই ল'ব। আৰু যিটো অফলাইন ভাড়া মাৰিছোঁ তলত লিখি দিম, ধুনীয়াকৈ লিখি দিম, আপোনালোকে চাই ল'ব। আৰু যোনবিলাকে মোৰ ভিডিঅ' চাই ভাল পায় তো লাইক এটা কৰিব, আৰু যোনে নতুনকৈ চাইছে কমেণ্ট এটা কৰি জনাব ক'ৰ পৰা চাইছে। তো আজিলৈ বাই বাই। এতিয়া 2টা ভাড়া মাৰিম, কিন্তু সেইটো ৰেকৰ্ড নকৰোঁ, জাষ্ট স্ক্ৰীণত লগাই দিম যে কিমান হ'ল টোটেল। ইমানখিনিতে সামৰিছোঁ এতিয়ালৈ।